এটা বয়স পাৰ হৈ যোৱাৰ লগে লগে ৰাতি টোপনি মৰাটো বহুত বেছি কষ্টকৰ হৈ যায়। টোপনি কিয় নাহে সেইটো ভাবি থাকোঁতেও টাইমটো পাৰ হৈ যায়। মানে এইটো আমাৰ এনেকুৱা বয়স, এইফালে সময় যাই আছে, এইফালে মা দেউতাৰো মানে চিন্তা বাঢ়ি গৈ আছে, লগতে আমাৰো মাথাত মানে বহু বস্তু সোমাই আহি আছে যে সময়বোৰ পাৰ হৈ গ'ল, একো কৰিব পৰা নাই। কিমান আৰু নতুনকৈ ইণ্টাৰভিউ দিম, কিমান আৰু ফিল্ডত দৌৰিম, কিমান আৰু পঢ়িবৰ কাৰণে ট্ৰাই কৰিম। তথাপিও বাৰে বাৰে নিৰাশা, বাৰে বাৰে ফেইল কৰি আছোঁ, বাৰে বাৰে হাৰ মানিব লগা হৈছে। কিছুমান সৰু সৰু বস্তুত ৰৈ যাব লগা হৈছে, সৰু সৰু পইণ্টত ফেইল কৰিব লগা হৈছে। হোৱা বস্তু নোহোৱা হৈছে। নে কপালতে চাকৰি নাই, নে ভগৱানে আমাক দিব বিচৰা নাই, নে কিবা বেলেগেই বিচাৰিছে, ভাবিও পোৱা নাই। কিন্তু কষ্টটো কমি কোনেও কৰা নাই। ইমান বেছি কষ্ট, ৰ'দে বৰষুণে, পঢ়াটো আছে, এইফালে মেডিকেলৰ কাৰণে চিন্তা, এইফালে ৰানিঙৰ কাৰণে চিন্তা, এইফালে আকৌ জোতাযোৰ কিনিবও পইচা নাই। এতিয়া অসম পুলিচত ল'ৰা ছোৱালীখিনিয়ে ইমান বেছি মনোযোগ দি কষ্ট কৰি চেষ্টা কৰি লাষ্টত যেতিয়া অলপ বস্তুৰ কাৰণে ফেইল কৰে, অলপ বস্তুৰ কাৰণে বেয়া হয়, আকৌ নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰে। আকৌ নতুন ভেকেঞ্চি কেতিয়া আহিব, নতুন ভেকেঞ্চি কেতিয়া আহিব, সেইটোক লৈ অপেক্ষা কৰি কৰি দিন ৰাতি পাৰ কৰে। চিন্তাও বাঢ়ি গৈ থাকে। এতিয়া নতুন ভেকেঞ্চি কেতিয়া আহিব সেইটোতো 100% নাজানো, কিন্তু মামাই কোৱা মতে নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব। কেতিয়া ওলায় সেইটোও নাজানো, কিমান পোষ্ট ওলায় সেইটোও নাজানো। কাৰণ যিমানে দিন গৈ আছে সিমানে নিবনুৱা বাঢ়ি গৈ আছে, কম্পিটিশ্যন বাঢ়ি গৈ আছে, পোষ্টো কমি যাই আছে। কাৰণ যদি 5,000 পোষ্ট ওলায়, আগতে যদি 50,000 ল'ৰা ছোৱালী এপ্লাই কৰিছিলে, এতিয়া 5,000 ওলালে 50 লাখ ল'ৰা ছোৱালী এপ্লাই কৰে। গতিকে ডিফাৰেঞ্চটো বহুত বেছি হৈছে, কম্পিটিশ্যন বহুত বেছি হৈছে। গতিকে কম্পিটিশ্যনৰ জামানাত জীয়াই থকাৰ বাবে এতিয়া মানে ভেকেঞ্চিটো ওলোৱালৈকে, অপেক্ষা কৰালৈকে বহু পিছতে পৰি যাওঁ। এতিয়া নতুন পোষ্ট আহক, নতুনকৈ ট্ৰাই কৰিম, এনেকুৱা ধৰণৰ মন্তব্যবোৰ ৰাখি, এইবোৰ ধাৰণাবোৰ ৰাখি মানে চকুত টোপনি নোহোৱা হৈছে, চুলি যাই নোহোৱা হ'ব ধৰিছে। এনেকুৱা চিন্তা বয়স এটা পাৰ হোৱাৰ লগে লগে আপোনালোকেও চাগে এনেকুৱাকৈ বহুতে কষ্টত জীয়াই আছে। এইবোৰ হয়তো বহুতে বুজিও নাপাব আৰু বহুতক বুজাবও নোৱাৰিম। এতিয়া নতুন ভেকেঞ্চি কিমান আহে সেইটো নাজানো, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট অহাৰ চান্স আছে, লগতে পুলিচতো অলপ পোষ্ট আহিব, কিন্তু ইমানো বেছি নাহে আগৰ নিচিনা। কিমান পোষ্ট আহে সেইটো ডাইৰেক্টলি ক'ব নোৱাৰি, কিন্তু মামাই কোৱা মতে যদি এডভাৰটাইজমেণ্টটো ওলায় আৰু আপোনালোকে 2 মাহমান পিছত হয়তো কিবা এটা আপডেট পাব। এতিয়া নতুন ভেকেঞ্চিৰ বাবে হয়তো সকলোৱে অপেক্ষা কৰি আছে। কাৰণ পৰীক্ষাটো দি আহিলে যদিও মানে মনত যিটো উৎসাহ থাকিব লাগিছিলে, মনত যিটো মানে কনফিডেঞ্চ থাকিব লাগিছিলে, সেইটো কাৰো নাই যে মোৰ পৰীক্ষা ভাল হৈছে, মই চাকৰিটো পামেই, মই ভাইবাৰ কাৰণে মানে পামেই। এনেকুৱা ধৰণৰ কনফিডেঞ্চটো বহু ল'ৰা ছোৱালীৰে কম, 90% ল'ৰা ছোৱালীৰে কম। 10% ল'ৰা ছোৱালীয়ে এনেকুৱা থাকিব যে পৰীক্ষাটো ভাল হৈছে। কাৰণ পৰীক্ষা পেটাৰ্ণটো দেখা পাই আপোনালোকে চাগে ভাবিও নাপালে যে অসম পুলিচৰ ABUBত এনেকুৱা ধৰণৰ পেটাৰ্ণো আহিব পাৰে। যে নহওক, নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰি আছে যদি এটা কথাই ক'ম যে যদি আপোনালোকে 100% দি ট্ৰাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আৰু সময়লৈ বাট নাচাব। এডভাৰটাইজমেণ্ট ওলাব, ইণ্টাৰভিউ হ'ব, পৰীক্ষা দিম, এনেকুৱাকৈ বাট নাচাব। এতিয়াৰ পৰাই আপোনালোকে 110% দিব লাগিব। তেতিয়াহে আপোনালোকে এই কম্পিটিশ্যনটোত ভাগ ল'ব পাৰিব। কাৰণ কম্পিটিশ্যনটো ইমান বেছি বাঢ়ি গৈছে, ভাবিবও নোৱাৰে, ভাবিও পাত্তা নাপায়। এবাৰ ভাবি চাওক, 60ৰ ভিতৰত 60 পোৱা আৰম্ভ কৰিছে ফিজিকেলত। গতিকে কিমান বেছি কম্পিটিশ্যন হ'ব গৈ আছে। এইবাৰ কাট অফটো বেছি গৈছে কাৰণে ভাবিছে, কিন্তু আৰু বেছি কাট অফ যাব গৈ আছে। হয়তো এইবাৰ 34 গৈছিলে, অহাবাৰ 36 যাব, 37 যাব। সেইটো মই কৈছোঁ, আপোনালোকে মনত ৰাখিব। যে নহওক, মই এটা কথাই ক'ম, অপেক্ষা কৰি আছে যদি কৰি থাকক, কিন্তু সময়লৈকে বাট নাচাব। ট্ৰাই কৰিছে, ভালকৈ ট্ৰাই কৰক, আৰু এতিয়াৰ পৰা ট্ৰাই কৰক, আগৰ পৰা ট্ৰাই কৰক। এইটো মোৰ ফালৰ পৰা এটা সৰু উপদেশ। আৰু মোৰ সকলো আপডেট টেলিগ্ৰামত দি দিওঁ, টেলিগ্ৰামত লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে ধুনীয়াকৈ তাতে জইন হৈ ল'ব পাৰে। সকলো আপডেট তাতে পাব, A to Z। গতিকে টেলিগ্ৰামত জইন হৈ ল'ব পাৰে। ভিডিঅ' কিছুমান আহিব নোৱাৰে, কেতিয়াবা টাইম নাপাওঁ, কিন্তু তাতে সকলো আপডেট আগতীয়াকৈ পাব। গতিকে জইন হৈ লওক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।